গুড মৰ্ণিং সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা মিনি ভ্লগলৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ৰাতিপুৱা এয়া গা পা ধুই উঠি অকণমান বহুতেই ফোনটো আহিল যে মোৰ এটা পাৰ্চেল আহিছে। এই পাৰ্চেলটো আচলতে মই অৰ্ডাৰ দিছিলোঁ কাৰণ মোৰ মুখত অলপ বগাচোন পৰিছে। ভাবিলোঁ ফেচ পেক অলপ দি লগাওঁ আৰু কেয়াৰ কৰোঁ স্কিনখনৰ, সেইকাৰণে মই অৰ্ডাৰ কৰিছিলোঁ। 137 মানত দুটা পাউডাৰ আহিছে। এটা হৈছে চন্দন পাউডাৰ আৰু আনটো হৈছে মুলতানী মিটি। তাৰপিছত এইবিলাক লগাম বাৰু। তাৰপিছত এয়া ৰাতিপুৱা ভাগৰ চাহখিনি বনাই ল'লোঁ। চাহ আৰু পকৰি চবেই। গৰমত আকৌ তুমি মোক কোলাত উঠিছা কিয় ঐ? হা, ইমান গৰমত কোলাত উঠিছা কিয় ঐ? পিঠাৰ কাৰণে ন? চুলি কেডাল চোৱা তেৰে নাম এইটো ফটুৱাৰাম, এইটো তেৰে নাম। তাৰপিছত এয়া ৰাতিপুৱাৰ পিছত দুপৰীয়া দৃশ্য দেখাইছোঁ। এয়া এইফালে তিতা কেৰেলা চব্জি আৰু দালি বনাই ল'লোঁ। তাৰপিছত কাৰণ আমি এফালে যাম বুলি ভাবিছোঁ। গৰম বন্ধ যিহেতু খতমেই হ'ব হ'ল, ভাবিলোঁ দুইটা ল'ৰা ছোৱালীৰ চুলিখিনি কটাই আনো। তাৰ আগতে দুইটাকে ধুনীয়াকৈ ভাত খুৱাই লৈছোঁ। আৰু আমাৰ ছোৱালী যে দালি খাবলৈ ইমান কষ্ট নহয়, দালি খাবলৈ বহুত দিগদাৰ কৰে। আৰু এতিয়া এয়া প্ৰায় 3টামান বজাত ওলাই ল'লোঁ। ওলাই লৈ পেলাই আৰু গৰমত যে কি কাপোৰ পিন্ধো কি নিপিন্ধোকৈ বোৱা কাপোৰযোৰকে উলিয়াইছোঁ। কাৰণ গৰমত বোৱাযোৰ অকণমান ভাল আৰু বাকী কিছুমানটো বহুত গৰম লাগে। তাৰপিছতে ওলাই মেলি আমি আহি আছোঁ এতিয়া টমটমত উঠি। আৰু গৰমত যে টমটমত উঠি খুব ভাল লাগে, বতাহ লাগি থাকে। এয়া আহি আমি পালোঁ ঠেলামৰা চেণ্টাৰতে। এখন দোকান আছে, ইয়াতে আমি কেইবাবাৰো আহিছোঁ আৰু ছাৰ্ভিচ ভাল পাওঁ কাৰণে ইয়ালৈকে আহোঁ। অকণমান হয় দূৰ বাৰু, একো নাই, আহি গ'লোঁ। প্ৰথমে ভতিজাটোৰ কাটিলে, তাৰপিছত আমাৰ ছোৱালীয়ে কাটিছে। নাপিতোৱে সুধিছে তাই জানো কাটিব দিব, মই কৈছোঁ দিব। তাইৰে উৎপাত লাগি আছে কাৰণ তাইৰে কাটোকৈ আছে আৰু হাঁহি কাটি আছে, দেখিছেনে? মই কৈছোঁ যিমান পাৰে ছুটি কৰি দিয়ক কাৰণ গৰম দিনত বহুত ঘামুচি ওলাই গৈছে একদম। তাইক একদম ল'ৰা নিচিনা চাওঁ। মোৰ ছোৱালীজনী ল'ৰা হৈ গ'ল এতিয়া। মোৰ ছোৱালীজনী এতিয়া ল'ৰা হৈ গ'ল। এজনী কোন? এইটো অনয়া নহয়, এজনী অনয় হৈ গ'ল। তুমি কি হৈ গ'লা? ল'ৰা হৈ গ'লা? চাওঁ, অ' ল'ৰা। বাৰু মিনি ব্লগবোৰ চাই কেনেকুৱা পাইছে কমেণ্ট কৰিবচোন। আৰু আজি ইমান গৰম, আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।